বিশ্বৰ কল্যাণ আৰু শান্তিৰ কামনাৰ্থে বোকাজান সাৰ্বজনীন কালিবাৰী কমিটিৰ দ্বাৰা আয়োজন কৰা হৈছে সপ্তাহব্যাপী ভাগৱত যজ্ঞ অনুষ্ঠান। অহা 4 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈ বোকাজান সাৰ্বজনীন কালিবাৰী প্ৰাংগণত অনুষ্ঠিত হ'ব এই ভাগৱত যজ্ঞ অনুষ্ঠান। অহা 4 জানুৱাৰীত আবেলি 3 বজাত গংগা আহ্বান আৰু অধিবাসৰ পাছত ভাগৱত পাঠেৰে অনুষ্ঠানৰ আৰম্ভণি কৰাৰ লগতে 10 জানুৱাৰী তাৰিখে সন্ধিয়া ভাগৱত পাঠেৰে অনুষ্ঠানৰ সমাপ্তি ঘটিব। ইস্কন মায়াপুৰৰ পৰা অহা বিদেশী ভক্তবৃন্দৰ দ্বাৰা হৰিনাম কীৰ্তন কৰাৰ লগতে নগৰ পৰিক্ৰমা কৰা হ'ব বুলিও উদ্যোক্তা সমিতিয়ে জানিবলৈ দিয়ে। উক্ত অনুষ্ঠানৰ জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে সকলো ভক্তৰ উপস্থিতিৰ লগতে অনুষ্ঠানটি সাফল্যমণ্ডিত কৰাত সহায় সহযোগিতা কামনা কৰিছে উদ্যোক্তা সমিতিয়ে। আজি সন্ধিয়া বোকাজানৰ সাৰ্বজনীন কালিবাৰী মন্দিৰ প্ৰাংগণত অনুষ্ঠিত এক সংবাদমেল যোগে এই বিষয়ে অৱগত কৰে অভ্যৰ্থনা সমিতিৰ বিষয়ববীয়াসকলে। কালিবাৰীৰ সভাপতি ক'ব বিচাৰিছোঁ যে আমাৰ যিটো ভাগৱত পাঠ, এই ভাগৱত পাঠটো আমি যোৱা 3 বছৰৰ পৰা ষ্টাৰ্ট কৰিছোঁ। যোৱা 2বাৰ হৈ গ'ল অলৰেডি, যোৱা বছৰ তাৰ আগৰ বছৰ, কিন্তু ইমান ডাঙৰকৈ আমি পতা নাছিলোঁ। প্ৰতিবাৰে হৈছে, অলপ সৰু সুৰাকৈ আমাৰ লোকাল পাঠক দি আমাৰ এইটো পাঠ কৰা হৈছিলে প্ৰথমবাৰ। তাৰপিছত ছেকেণ্ডবাৰ আমি আৰু ডাঙৰকৈ অলপ কৰিলোঁ। তাৰপিছত এইবাৰ যিটো কৰি আছোঁ, এইবাৰ অলপ ডাঙৰকৈ পাতি আছোঁ। 6 মাহ আগতে আমি এটা মিটিং কৰিছিলোঁ। মিটিং কৰাৰ পিছত আমাৰ যিজন আমাৰ বিদেশী ভক্ত আহিব, তেখেতৰ লগত কণ্টেক্ট কৰা হৈছে যে আমাৰ ইস্কন যিটো ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ, এইটো আমাৰ শ্ৰীমদ প্ৰভুপাদ তেখেতে যে সৃষ্টি কৰা ইস্কনৰ যিজন ভক্তবিলাক আছে মেক্সিমামে আমাৰ যিটো হিন্দু ধৰ্ম গ্ৰহণ কৰিছে গোটেই ৱৰ্ল্ডৰ, গোটেই ৱৰ্ল্ডৰ আমেৰিকা, ৰাছিয়া চব জেগা। আৰু তেখেতৰ হেডকোৱাৰ্টাৰ হৈছে ইস্কন মায়াপুৰ, এইটো আমাৰ ৱেষ্ট বেংগল মায়াপুৰত তেখেতৰ হেডকোৱাৰ্টাৰ। এই হেডকোৱাৰ্টাৰৰ পৰাই আমাৰ বিদেশী ভক্ত 6 জন আহিব। এইটো বোকাজানৰ কাৰণে এটা আকৰ্ষণীয় যে এইটো প্ৰথমবাৰ আমি আমাৰ বিদেশী ভক্ত আহি হৰিনাম কীৰ্তন ইয়াত কৰিব, আৰু এতিয়া এটা আমাৰ মুখ্য আকৰ্ষণ হ'ব। আৰু অহা 4 তাৰিখে প্ৰথমে আবেলি 3 বজাত কলচ যাত্ৰা যিটো কয়, এই আমাৰ কালিবাৰী প্ৰাংগণৰ পৰা ধনশিৰি নদীলৈ আমি শোভাযাত্ৰা কৰি যাম, আৰু তাত পুৰুষ মহিলা সকলোৱে আমাৰ এক শান্তিপ্ৰিয়ভাৱে পানী তুলিবলৈ যাম। মংগল ঘট ভৰাই আমি আহি ভাগৱতৰ যিটো ঘট স্থাপনা কৰা হ'ব শুভাৰম্ভ। আৰু সেইদিনাখন আমাৰ এই কলচ যাত্ৰা ধনশিৰি নদীৰ পৰা আহি কালিবাৰী প্ৰাংগণ পোৱাৰ পিছত আমাৰ ইয়াত এই ঘট স্থাপনাৰ পিছত 1 ঘণ্টা সময় ভাগৱত পাঠ হ'ব। তাৰ পিছত প্ৰথম দিনাৰ কাৰ্যসূচী অধিবাস কীৰ্তন বুলি কোৱা হয়, তাত হৰিনাম সংকীৰ্তন কৰা হ'ব। আৰু ইয়াৰ পিছত ভক্তসকলক আমাৰ প্ৰসাদ, সেইদিনাখন 4 তাৰিখৰ প্ৰসাদ বিতৰণ কৰা হ'ব। ইয়াৰ পিছত অহা 5 তাৰিখে আমাৰ শোভাযাত্ৰা হ'ব। এই ইস্কনৰ যিসকল বিদেশী ভক্ত মুখ্য আকৰ্ষণ আমাৰ বোকাজানবাসীৰ কাৰণে, আমাৰ ৰাছিয়াৰ 2গৰাকী, ইউক্ৰেইনৰ 1গৰাকী, চিলিৰ 1জন, আৰু কিউবাৰ 1জন, আৰু ইণ্ডোনেছিয়াৰ 1জন, এই মুঠ 6 গৰাকী বিদেশী ভক্ত যিসকলে কৃষ্ণ ধৰ্ম প্ৰচাৰ কৰি আছে, সেইসকল বোকাজানলৈ আহিব। আৰু তেওঁলোকে হৰিনাম কীৰ্তন, হৰিনামৰ ধ্বনিৰে বোকাজানৰ আকাশ বতাহ তেওঁলোকে যেন মুখৰিত কৰি তুলিব। এক মধুৰ পৰিৱেশ হ'ব। কালিবাৰীৰ পৰা আমি এই শোভাযাত্ৰা কৰি আমাৰ CCI হৈ বোকাজান হৈ আমি অহাৰ পৰিকল্পনা কৰিছোঁ। আমাৰ এটা বিশ্ব শান্তিৰ কাৰণে, আমি যেনে সনাতন ধৰ্মৰ বিস্তাৰৰ কাৰণে, প্ৰচাৰৰ কাৰণে আমি ইয়াতে প্ৰতি বছৰে এই বোকাজান সাৰ্বজনীন কালিবাৰী যাতে বিগত 3 বছৰ ধৰি পেলাই ভাগৱত পাঠ হৈ আছে, কিন্তু এতিয়া এইবাৰ যিটো হ'ব এইটো অলপ বৃহৎ আকাৰত হ'ব। তো গতিকে উক্ত এই ভাগৱত পাঠৰ ভাগৱত যজ্ঞানুষ্ঠানটো অহা 4 জানুৱাৰীৰ পৰা 10 জানুৱাৰীলৈকে অনুষ্ঠিত হ'ব। 4 জানুৱাৰী বিয়লি 3 বজাত আমাৰ কলচ যাত্ৰা হ'ব, অৰ্থাৎ শোভাযাত্ৰা হ'ব। এই শোভাযাত্ৰা হৈ পেলাই শোভাযাত্ৰাৰ পৰা আহি আমাৰ ইয়াতে কলচ স্থাপন হ'ব, আৰু সন্ধিয়া 6টা বজাৰ পৰা আকৌ ভাগৱত পাঠ হ'ব। পাছদিনাখন অৰ্থাৎ 5 তাৰিখে
5 তাৰিখে পুৱা 9টা বজাত আমাৰ যিটো ইস্কনৰ পৰা মায়াপুৰ ইস্কনৰ পৰা বিদেশী ভক্তবিলাক যিবিলাক আহিব সিহঁতক লৈ পেলাই আমাৰ বাকী ভক্তবিলাকৰ লগত এটা হৰিনাম কীৰ্তনেৰে আমি নগৰ পৰিক্ৰমা হ'ব। নগৰ পৰিক্ৰমাটা হোৱাৰ পাছত তাৰপাছত ৰিটাৰ্ণ আহি আমাৰ ইয়াতে পুৱা 11টা বজাত আকৌ ৰাধা কৃষ্ণৰ ভোগ হ'ব। আৰু প্ৰতিদিনেই আপোনাৰ বিয়লি 3 বজাৰ পৰা 6টা বজালৈকে ভাগৱত পাঠ হ'ব। আকৌ 7টা বজাত মহাপ্ৰসাদ অৰ্থাৎ প্ৰসাদ বিতৰণ হ'ব। মাজত আকৌ এই আমাৰ এই বিদেশী ভক্তবিলাক এটা নাম কীৰ্তনো গাব ইয়াতে। এনেকুৱা আপোনাৰ প্ৰতিদিন চলি থাকিব। গতিকে উক্ত অনুষ্ঠানবিলাকৰ কাৰণে আমি আমাৰ বোকাজানৰ বিভিন্ন নামঘৰ মন্দিৰ সকলোকে আমি নিমন্ত্ৰণ কৰিছোঁ। তো মই এই আপোনালোকৰ প্ৰেছ যোগে অনুৰোধ কৰিম সকলোকে যাতে আমাৰ অনুষ্ঠান সময়সূচী মতে সকলোৱে ইয়াতে শুভ প্ৰদৰ্শন কৰে, যাতে আমাৰ অনুষ্ঠানটো সুচাৰুৰূপে সম্পন্ন কৰিব পাৰে। তাৰ কাৰণে আমি সকলোকে নিমন্ত্ৰণ জনাওঁ। নিউজ এক্স ৰিপৰ্ট, নিউজ 12 অসম নৰ্থ ইষ্ট। নিউজ 12 অসম নৰ্থ ইষ্ট। যাত্ৰা আমাৰ অবিৰত, সংকল্প অপ্ৰতিৰোধ্য।